এই বানপীড়িত অঞ্চলত ক্ষেত্ৰ অধ্যয়ন কৰি থকা সময়তে মন্ত্ৰী পীযুষ হাজৰিকাক আমি সন্মুখীন হৈছোঁ আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰক আমি সকীয়াই দিছোঁ জীপাল কৃষক শ্ৰমিক সংঘৰ পৰা কেৱল বানপানীৰ SDRFৰ নাৱত উঠি ফটো ছেশ্যন কৰিয়ে দায়িত্ব সামৰিলে নহ'ব। আমি কৈছোঁ ইয়াত উন্নত ফেৰী মান বিশিষ্ট ফেৰী ইয়াত যোগান ধৰক, মানুহখিনি ৰেস্কিউ কৰক। ইতিমধ্যে 12টা বাজিলে, ইয়াৰ পাছত আৰু বেছি ওপৰ সময় নাই, অকণমান পাছতে লাহে লাহে কাল আন্ধাৰে আৱৰি ধৰিব। সেই সময়টো ৰেস্কিউ কৰিবৰ কাৰণে এতিয়ালৈকে কোনো সুব্যৱস্থাপনা কৰা নাই, কাৰণ এই প্লাষ্টিকৰ SDRF NDRFৰ 5-6খন কেৱল এটা নাৱে ইমান হাজাৰ হাজাৰ মানুহক ৰেস্কিউ কৰা সম্ভৱ নহয়। আমি কৈছোঁ যে তেওঁৰ লগত এক্সিকিউটিভ ইঞ্জিনিয়াৰ ENDৰ মানুহ আহিছে। আমি কৈছোঁ আপুনি এটা মন্ত্ৰীৰ লগত যে ওলাল ধূমকেতুটোৰ দৰে, পৰৱৰ্তী আপুনি পূৰ্বত ক'ত আছিল? নহয়, আমি কালি আহিছোঁ। কালি মানে আগৰ পৰা কিয় নাই, আজি 15 বছৰ আপুনি কিয় ৰিপেয়াৰ কৰা নাই? দ্বিতীয় কথাটো হৈছে সেই সময়টোত এগৰাকী মহিলা, ক্ষুব্ধ মহিলাই, বঞ্চিত মহিলাই নিজৰ দুখ উজাৰিবলৈ যাওঁতে তেতিয়া মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে তেতিয়া বোলে এগৰাকী তেখেতক বোলে এৰেষ্ট কৰি দিয়ক মহিলাগৰাকী। মই কৈছোঁ আপুনি এগৰাকী ক্ষুব্ধ, এগৰাকী বানপীড়িত, জৰ্জৰিত, আক্ৰান্ত এগৰাকী মহিলাক নিজৰ কথা ক'বলৈ অহা মহিলা আপুনি এৰেষ্ট কৰিবলৈ ক'বলৈ আপুনি কোন? আপুনি এপলজি খুজিব লাগিব। মই কৈছোঁ যে আমি জীপাল কৃষক শ্ৰমিক সংঘই দাবী কৰিছিলোঁ যে আপুনি এপলজি খোজক। তেখেতে পৰৱৰ্তী সময়ত আমি যেতিয়া প্ৰতিবাদ যেতিয়া সুস্থাৰ কৰিছোঁ সেই সময়ত তেখেতে এপলজি খুজিছে আৰু তেখেতৰ এপলজি খোজা যদি বাইট যদি দৰকাৰ হয় সেই বাইট মই ৰাজহুৱা কৰিব পৰাকৈ মই সক্ষম। গতিকে মাননীয় সংবাদ মাধ্যমৰ আমাৰ সকলো সতীৰ্থসকল এই বিষয়টো সবিস্তাৰে প্ৰচাৰ কৰক, কিয়নো এই সময়টোত অসমৰ এটা জ্বলন্ত সমস্যাত ৰূপান্তৰ হৈছে বানপানী। কুৰিচু বান্ধৰ পানী মিছে, কাইলৈ সোৱণশিৰিয়ে মেলিব, আজি নিপকৈ মেলাৰ ফলত নগাঁৱত কি অৱস্থা হৈছে চাওক। গতিকে এনেকুৱা তথ্যবচ অৱস্থাৰ মাজত আজি আকৌ আমাৰ গোলাঘাট জিলাৰ এই বংকলবাসী মানুহে বহুত কষ্ট কৰি টনকিয়াল হ'বৰ কাৰণে যত্ন কৰিছিল, কঁকালত টঙালি মাৰিছিল। এই বানে তেওঁলোকক গোটেই আকৌ কঁকালখন আজি আকৌ 30 বছৰ পিছুৱাই লৈ গুচি গ'ল। গতিকে এই দুখ যন্ত্ৰণাৰ মাজত ক্ষুব্ধ মানুহক যদি এৰেষ্ট কৰিব লাগে বুলি কয় জীপাল কৃষক শ্ৰমিক সংঘই কেতিয়াও এইটো ক্ষমা নকৰে। আমি বানপীড়িত ৰাইজৰ হৈ আমি এইটো প্ৰতিবাদ কৰিছোঁ। আমি কৈছোঁ যে এই কথা আমি কেতিয়াও আমি ক্ষমা নকৰোঁ। আমাক কৈছোঁ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক, উন্নত কেম্প বনাওক, বিজ্ঞানসন্মতভাৱে স্বাস্থ্য শিবিৰ পাতক, খাদ্য যোগান কৰক, শিশু খাদ্য দিয়ক, পশুধন খাদ্য দিয়ক। আমি কৈছোঁ যে আমাৰ নিৰুদ্দেশ হোৱা মন্ত্ৰী অতুল বৰাক আমি ক'ব খুজিছোঁ, পশুধন মন্ত্ৰী, গাহৰি গৰু আৰু ছাগলীৰ মন্ত্ৰী অতুল বৰা, অনতি বিলম্বে আপুনি ট্ৰাকে আনি আমাৰ পশুধন খাদ্য যোগান ধৰক।